মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ৰেখা আৰু কোণৰ অনুশীলনী 6.1 4 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। যোৱা ক্লাছত আমি 3 নম্বৰ প্ৰশ্নলৈকে শেষ কৰিছিলোঁ। আহাচোন আমি কিনো আছে চাওঁ। প্ৰথম প্ৰশ্নটো দিছে, চিত্ৰত x plus y সমান w plus z তেন্তে প্ৰমাণ কৰা যে a o b এডাল ৰেখা। এইটো হল x, এইটো হল y, এইটো z আৰু w। এই গোটেইকেইটা এইখিনি x plus y সমান আমাক কিছে y plus z। গতিকে আৰু আমি এতিয়া দেখিছো আমাক প্ৰমাণ কৰিব লাগে a b এডাল ৰেখা। এতিয়া আমি দেখিছো যে a b ডাল ৰেখাডালৰ ওপৰত o c এডাল ৰশ্মি। আৰু আমি যদি এতিয়া দেখাব পাৰো যে x plus y সমান 180 ডিগ্ৰী, তেনেহলে আমি ক'ব পাৰিম যে a b এডাল ৰেখা। বা যদি আমি কওঁ যে z plus w সমান 180 ডিগ্ৰী, তেতিয়া আমি ক'ব পাৰিম যে এডাল ৰেখা। আমি যিকোনো এটা দেখালে হ'ব। এতিয়া আমি কি দেখিছো চোৱা, এই গোটেইকেইটা x y z আৰু w যদি আমি পুৰা কৰি দিওঁ, ই এটা সম্পূৰ্ণ কোণ। আৰু সম্পূৰ্ণ কোণৰ আমাৰ মাপ কিমান? সম্পূৰ্ণ কোণ হলে আমি মাপ হৈ যাব 360 ডিগ্ৰী। গতিকে আমি কি ক'ব পাৰো, x plus y plus z plus w সমান আমি কি বুলি ক'ব পাৰো 360 ডিগ্ৰী। চাওঁ আমি যে দিয়া আছে, প্ৰথম আমি চাওঁ দিয়া আছে x plus y সমান z plus w। আমি প্ৰমাণ কৰিব লাগে যে a b এডাল ৰেখা। এতিয়া আমি দেখিছো যে সমাধান কৰো আমি। চিত্ৰৰ পৰা পাওঁ যে x, y, z আৰু w এ কি কৰিছে? এটা সম্পূৰ্ণ কোণ গঠন কৰিছে। x, y, z আৰু w এ এটা সম্পূৰ্ণ কোণ গঠন কৰিছে। যেতিয়া সম্পূৰ্ণ কোণ গঠন কৰিছে, আমি কি বুলি ক'ব পাৰো? এতেকে x plus y plus z plus w সমান 360 ডিগ্ৰী। এইটো কাষত আমি লিখি থম যে সম্পূৰ্ণ কোণ। এতিয়া প্ৰশ্নমতে আমাক কি দিছে চোৱা, x plus y সমান z plus w। গতিকে x plus y সলনি আমি কি লিখি দিম? z plus w আৰু এইটো থাকিলে plus z plus w সমান 360 ডিগ্ৰী। কিয়? যিহেতু x plus y সমান z plus w। এতিয়া আমি কি দেখিলো যে z দুটা আছে, 2z plus 2w সমান 360 ডিগ্ৰী। তাৰ মানে আমি কিমান পালো? z plus w 2 যদি আমি লৈ আনো সমান কিমান পালো? 360 ডিগ্ৰী। তাৰ মানে আমি z plus w equal to কি পাই গলো? আমি z plus w সমান 360 যদি আমি 2ৰে হৰণ কৰো, কি পাই গলো? 180 ডিগ্ৰী। এতিয়া যিহেতু আমি z plus y সমান, যিহেতু z plus w সমান 180 ডিগ্ৰী, গতিকে আমি ক'ব পাৰো যে ৰেখাডালৰ নাম কি আছিলে? a b ডাল এডাল ৰেখা। a b এডাল ৰেখা। কি কাৰণ?
কাৰণ ইহঁতে ৰৈখিক জোৰ গঠন কৰিছে একেদৰে আমি এইটো আমাৰ হৈ গ'ল আমি একেদৰে এইটো যদি নকৰি x plus y plus w plus z সমান 180 ডিগ্ৰী ইয়াৰ ঠাইত আমি w plus z ৰ ঠাইত যদি আমি এনেদৰেও আমি কৰি ল'ব পাৰো x plus y plus x plus y সমান 360 ডিগ্ৰী 360 ডিগ্ৰী 360 ডিগ্ৰী তাৰ মানে হৈ গ'ল 2x plus 2y সমান 360 এতেকে আমি কি x plus y সমানো ক'ব পাৰো আমি 180 ডিগ্ৰী মানে x plus y বা z plus w দুইটা যেতিয়া 180 ডিগ্ৰী হয় এতেকে আমি কি বুলি লিখিব পাৰো ab এডাল ৰেখা আমাৰ হৈ গ'ল পিছৰ প্ৰশ্নটো আমি চাও পিছৰ প্ৰশ্নটো আমাৰ দিছে চিত্ৰত POQ এডাল ৰেখা এডাল POQ আৰু কৈছে OR ৰশ্মি OR এডাল ৰশ্মি এই ৰশ্মিডাল POQ ৰ ওপৰত লম্ব অৰ্থাৎ ইয়াৰ কিমান এংগলটো 90 ডিগ্ৰী এতিয়া OP আৰু OR OP আৰু OR ৰ মাজত থকা আন এডাল ৰশ্মি হ'ল OS এই দুটাৰ মাজত এডাল আছে আমি কি প্ৰমাণ কৰিব লাগে যে ROS এইখিনিৰ মানটো কিমান হাফ অফ QOS মাইনাছ POS এইটোৰ পৰা এইটো QOS আৰু POS ৰ পৰা মাইনাছ কৰি এইখিনিৰ পৰা এইখিনি মাইনাছ কৰি পেলাই তাৰ হাফ ললে আমি এই মাজৰখিনি পাই যাম আহাচোন আমি কৰি চাও এইটো কৰি চালেহে আমাৰ বস্তুটো ক্লিয়াৰ হ'ব এটা দিয়া আছে আমাক কি দিয়া আছে চোৱা দিয়া আছে OR লম্ব PQ হয়নে আৰু আমাক দিছে এংগল ROQ সমান আমাক দিছে 90 ডিগ্ৰী আমি এটা কি উলিয়াব লাগে আমি উলিয়াব লাগে ROS এংগল ROS সমান হাফ অফ এংগল ROQ মাইনাছ এংগল POS এইটোৱে আমাৰ ওলাব লাগে হয়নে আমি চাই লওঁ ROQ মাইনাছ QOS নহয় QOS এইটো QOS মাইনাছ POS আৰু ROS এতিয়া চোৱা আমি কি দেখিছো আমি এডাল PQ এডাল ৰেখা সমাধান PQ এডাল ৰেখা আৰু OR হ'ল তাৰ ওপৰত লম্ব PQ ওপৰত OR লম্ব এটা এডাল যেতিয়া লম্ব হ'ল অৰ্থাৎ আমাৰ এই কোণটো আৰু এই কোণটো আমাৰ সমান হৈ গ'ল এতেকে আমি কি বুলি লিখিব পাৰো এংগল POR সমান এংগল ROQ সমান আমি কি বুলি লিখিব পাৰো 90 ডিগ্ৰী বুলি লিখিব পাৰো এটা 90 ডিগ্ৰী যেতিয়া হ'ল আমি চাও POR এটুনো কি এংগল আমি POR টো দেখিছো এংগল POS প্লাস এংগল SOR POS এইখিনি
যোগ যদি এইখিনি কৰোঁ এই দুয়োখিনি মিলালে আমি কি পাই যাম POR পাই যাম আনহাতেৰে আমি ROQ কি হ'ব ROQ আমি কি পাই যাম এইটো ROS বুলি লিখা তেতিয়া আমাৰ সুবিধা হ'ব ROS এতিয়া ROQ আমি লিখিবলৈ হলে QOS মাইনাছ এংগল ROS QOS আছিলে এই গোটেইখিনি তাৰ পৰা যদি আমি মাজৰ এইখিনি বাদ দি দিওঁ আমি কি পাই গলো এইখিনি পাই গলো গতিকে এই বস্তুখিনিকে আমি এতিয়া ইয়াত বহাও POR ঠাইত আমি লিখিম POS angle POS plus angle ROS সমান angle ROQ ঠাইত লিখিম QOS minus angle ROS এতিয়া দেখিছো আমি ROS কিটা এফালে লৈ আনো angle ROS plus angle ROS সমান এটো কি হৈ গল angle QOS এটো ইফালে যদি গুছি যায় আমাৰ কি পাই যাম মাইনাস angle POS পালে আমি এটো কেটা দুটা ROS আছে গটিকে 2 angle ROS সমান angle QOS minus angle POS পাই গলো অর্থাৎ আমি angle ROS সমান কি পাই গলো দুইটো যদি ইফালে গুছি গল QOS minus angle POS যেটো আমাক উলাবলৈ দিছে উলিয়াব লাগে আমি কি সোয়া angle ROS সমান half angle QOS minus POS এটোই আমাৰ লিখি দিব লাগিব যে প্ৰমাণ কৰা হল প্ৰমাণ কৰা হল এটুকি আমাৰ কৰিবলৈ দিছিলে এতিয়া আমি পিছৰ প্ৰশ্নটো লৈ পিছৰ প্ৰশ্নটো আমাৰ কি দিছে সোয়া দিয়া আছে XYZ সমান 64 আৰু XY P বিন্দুলৈ বহাই দিয়া হৈছে এই তথ্যৰ ভিত্তিত আমি এটা চিত্ৰ অঙ্কন কৰিব লাগে প্ৰথমে আমি চিত্ৰটো অঙ্কন কৰি লওঁ প্ৰথমে আমি 64 ডিগ্ৰীটো আঁকি লওঁ তাৰ পিছত আমি যদি 64 ডিগ্ৰী কোণ এটা আঁকো ইয়াত আমি যদি ইয়াত 64 আঁকো ডিগ্ৰী আমি আঁকি লওঁ আমি এটো 64 ডিগ্ৰী কোণ এটা আঁকি ললো আৰু কোণটোৰ নাম আমি কি দিলো XYZ এই কোণটোৰ নাম আমি লিখিলো XY আৰু এফালে হৈ গল Z আৰু ই হৈ গল আমাৰ 64 ডিগ্ৰী আৰু আমি এতিয়া কি কৰিম XYZ এতিয়া XY ক আমি P বিন্দুলৈ বঢ়াই দিছো XY ক আমি P বিন্দুলৈ বঢ়াই দিলো ইফালে এটো বিন্দু হৈ গল আমাৰ P এটো P বিন্দুলৈ আমি বঢ়াই দিছো এটোৰ ওপৰত আমাক এটা চিত্ৰ আঁকিবলৈ দিছে আমাৰ চিত্ৰ অঁকা হৈ গল এবাৰ চোৱা যদি YQ ৰশ্মিয়ে ZYP ক সমানে দ্বিখণ্ডিত কৰে যদি YQ এডাল ৰশ্মি আঁকি ললো এডাল হৈ গল আমাৰ Q YQ ৰশ্মি এই দুটা সমানে দ্বিখণ্ডিত এটো সমান এডাল কৰিলে আমি কি উলিয়াব লাগে এতিয়া ZYP আৰু তেন্তে XYQ আমি উলাব লাগে XYQ আৰু আমি উলাব লাগে প্ৰত্যাৱৰ্তী QYP আমি লিখি লৈছো এটো হল প্ৰত্যাৱৰ্তী আমি উলাব লাগে XYQ
এক্স ৱাই কিউ এই গোটেই কোণটো আমি ওলাব লাগে আৰু আমি ওলাব লাগে কিউ ৱাই পি এই প্ৰত্যাৱৰ্তী গোটেই এইখিনি আমাৰ ওলাব লাগে এক্স ৱাই কি এতিয়া আমি কৰি চাওঁ আমি প্ৰথম লিখি লওঁ যে এক্স ৱাই জেড সমান 64 ডিগ্ৰী অংকন কৰা হ'ল এইটো আমাক আঁকিবলৈ দিছে অংকন কৰা হ'ল হোৱাৰ পিছত আমি কি কৰিলো এতিয়া এক্স ৱাইক পি বিন্দুলৈ বহাই দিলো বহাই দিয়া হ'ল তাৰপিছত আমি কি হ'ল পি বিন্দুলৈ বহাই দিছো আৰু ৱাই কিউ এংগল জেড ৱাই পিৰ সমদ্বিখণ্ড আমি কি উলিয়াব লাগে আমি উলিয়াব লাগে এংগল এক্স ৱাই কিউ আৰু প্ৰত্যাৱৰ্তী এংগল কিউ ৱাই পি আমি উলিয়াব লাগে এতিয়া আমি সমাধান কৰোঁতে আমি দেখা পাইছো যে এক্স পি ৰেখাডালক এক্স পি ৰেখাৰ ওপৰত ৱাই জেড এডাল ৰশ্মি যেতিয়া ৰশ্মি হৈ গ'ল আমি কি পাই গ'লো এডালৰ ওপৰত এডাল ৰশ্মি গতিকে এতেকে আমি কি পাই গ'লো এংগল এক্স ৱাই জেড প্লাছ এংগল জেড ৱাই পি সমান আমি কি পাই গ'লো 180 ডিগ্ৰী কিয় হ'ব এইটো কাৰণ ই ৰৈখিক জোৰ গঠন কৰিছে এতিয়া আমি এক্স ৱাই জেডৰ মান আমাক দিয়া আছে 64 ডিগ্ৰী প্লাছ এংগল জেড ৱাই পি সমান আমাক দিছে 180 ডিগ্ৰী গতিকে আমি জেড ৱাই পি সমান আমি কি পাই গ'লো 180 ডিগ্ৰী মাইনাছ 64 ডিগ্ৰী অৰ্থাৎ 10 4 গ'ল 6 7 6 গ'ল 1 116 ডিগ্ৰী এই জেড ৱাই পি আমি পাই গ'লো 116 ডিগ্ৰী এতিয়া আমি জেড ৱাই পি সমান পালো 116 ডিগ্ৰী আমি দেখিছো যে এইডালে ৱাই কিউৱে জেড ৱাই পিক সমানে দ্বিখণ্ডিত কৰিছে যিহেতু ৱাই কিউৱে জেড ৱাই পিক সমানে সমদ্বিখণ্ডিত কৰিছে গতিকে দুয়োটা কোণে আমাৰ কি হৈ যাব কৰিছে এতেকে আমাৰ কোণ দুটা সমান হৈ যাব কোণ দুটা কোণ পি ৱাই কিউ আৰু কিউ ৱাই জেড পি ৱাই কিউ সমান এংগল কিউ ৱাই জেড এই দুইটা কোণে আমাৰ সমান হৈ যাব আৰু দুইটা কোণে কাৰ আধা হৈ যাব এংগল জেড ৱাই পি অৰ্থাৎ আমাৰ জেড ৱাই পি কি আছিলে হাফ পূৰণ 160 ডিগ্ৰী গতিকে আমি পাই গ'লো 2 5 গুণ 10 1 16 2 8 গুণ 16 পি ৱাই কিউ আমি এতেকে এংগল পি ৱাই কিউ আমি পালো 58 আৰু এংগল কিউ ৱাই জেডো আমি পাই গ'লো 58 ডিগ্ৰী এই দুয়োটা কোণে আমি এইটো কোণো আমি পাই গ'লো 58 ডিগ্ৰী এইটো পাই গ'লো আমি 58 ডিগ্ৰী এক্স ৱাই কিউ এতিয়া আমাৰ এক্স ৱাই কিউ কোনটো আমাক এইটো আৰু এইটো কোণ লাগে এইটো এক্স ৱাই কিউ কাৰ কাৰ সমান কিউ ৱাই জেড আৰু এক্স ৱাই জেড আকৌ এক্স ৱাই কিউ আকৌ আমি কি ওলাব লাগিব এতিয়া এক্স ৱাই কিউ এংগল এক্স ৱাই কিউ সমান এংগল এক্স ৱাই জেড প্লাছ এংগল কিউ ৱাই
জেড এইটো দুইটা এংগেলে এইটো পাই আমাৰ লিখিছিলো আমি কিমান আঁকিছিলো আমি এইটো 64 plus 58 64 ডিগ্ৰী plus 58 ডিগ্ৰী অৰ্থাৎ 8 4 12 2 7 1 6 5 11 1 12 122 5 4 12 2 7 6 5 11 1 12 122 ডিগ্ৰী এক্স ৱাই কিউ আমি পাই গলো 122 ডিগ্ৰী আমি চাওঁ আকৌ এক্স ৱাই কিউ এই গোটেইটো কোণ আমি কি পাই গলো 122 ডিগ্ৰী এবাৰ আমাক ওলাব লাগে কিউ ৱাই পি প্ৰত্যাৱৰ্তী আমি কিউ ৱাই পি আগতে ওলাই থৈছো আমি কিউ ৱাই পি কি পাই থৈছো কিউ ৱাই পি 58 পাইছো গতিকে প্ৰত্যাৱৰ্তী কিউ ৱাই পি কি হ'ব যেহেতু এংগল কিউ ৱাই পি সমান 58 ডিগ্ৰী এতেকে প্ৰত্যাৱৰ্তী এংগল কিউ ৱাই পি সমান কি হৈ যাব এতিয়া 360 যেহেতু -58 ডিগ্ৰী অৰ্থাৎ 10 8 গ'ল 2 তাৰপিছত পাছে পাছে 0 আৰু এটো কি হৈ যাব 302 ডিগ্ৰী এতিয়া আমাৰ গুটেখিনি আমাৰ উলোৱা হৈ গ'ল প্ৰত্যাৱৰ্তী কিউ ৱাই পিও আমি উলিয়ালো সোৱা কি উলাবলৈ দিছিলে প্ৰত্যাৱৰ্তী কিউ ৱাই পি আৰু এক্স ৱাই কিউ আৰু আমি একেদৰে এক্স ৱাই কিউ পালো 122 আৰু প্ৰত্যাৱৰ্তী আমি কিউ ৱাই পালো 302 ডিগ্ৰী আমাৰ অংকটো কৰা হৈ গ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি 6.1 অনুশীলনী প্ৰতিটো অংক শেষ কৰিলো 6 নম্বৰ প্ৰশ্নলৈকে শেষ কৰিলো 6 নম্বৰ প্ৰশ্নটো অতিকে জৰুৰী প্ৰশ্ন আহি থাকে কাৰণ তাত আমি নিজে অংকন কৰিব লাগে আশা কৰো তোমালোকে বুজি পাইছা আৰু আমি পিছৰ ক্লাছত আকৌ আমি নতুন এটা ক্লাস লৈ আহিম নতুন এটা পাঠ লৈ আহিম তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা আজিৰ পাঠ মই ইমানতে সামৰিছো ধন্যবাদ